যোৱা SSLC এক্সামৰ 2025 আছামিজ অসমীয়া প্ৰশ্নকাকতখন তোমালোকে চাই লোৱা কাৰ কেনেকুৱা হৈছিলে কমেণ্টত জনাবা ইয়াত মোৰ সলিউশন কৰিবলগীয়া একো নাই জাস্ট তোমালোকে কোৱেশ্চনখন চাই লোৱা যাৰ জনে অহা বছৰলৈ এক্সাম দিব প্ৰশ্নকাকতখন বহুত সহজ আহিছিলে আৰু মই বহুত লং কুৱেশ্চন দিছিলোঁ দৃষ্টান্ত কবিতাৰ মূল ভাৱ আৰু প্ৰশস্তি দৃষ্টান্তটো আহিছে আৰু মই দ্ৰুত পাঠৰ পৰা দুটা কুৱেশ্চন দিছিলোঁ বহুতখিনি মানে ব্যাখ্যাও দিছিলোঁ গোটেই প্ৰশ্নখনে কমন বুলি মই ভাবো এইটো তোমাৰ সভ্যতা আৰু সংস্কৃতিৰ মাজৰ পাৰ্থক্য এইটো 4 মাৰ্কৰ কুৱেশ্চনটো এইটো মোৰ দিয়া আছিল লং কুৱেশ্চনবোৰ প্ৰায় কমন পৰিছে মই লং কুৱেশ্চনবোৰ ইম্পৰ্টেন্ট দিছিলোঁ এইটো ভিডিওৰ মাজে মাজে দুটা তিনটা ইম্পৰ্টেন্ট কথা কম তোমালোকে শুনি লবা মই মেথছৰ কাৰণে দুটা ভিডিও লং কুৱেশ্চন 45 মাৰ্কছৰ কাৰণে এমসি লং কুৱেশ্চনৰ মই ইম্পৰ্টেন্ট দিছো এটা কিতাপৰ গোটেই কি প্ৰশ্ন বাছি দিছো অতি কম প্ৰশ্ন ইম্পৰ্টেন্ট বাছি দিছো আৰু টেষ্ট পেপাৰ অল ডিস্ট্ৰিক্টৰ পৰা মই লং কুৱেশ্চনবোৰ বাছি কিনে আজি ভিডিও আপলোড দিম অলপ পিছত তোমালোকে চাই লবা আৰু মই ইয়াতে বিশেষ এটা ইম্পৰ্টেন্ট আৰু তোমালোকৰ হেৰি এমসিকিউ মেথছৰ কাৰণে যেহেতু 21 তাৰিখে মেথছৰ এক্সাম আছে মই অলৰেডি তোমালোকৰ কাৰণে যোৱা কালি আৰু আজি এমসিকিউ প্ৰস্তুত কৰিছো মানে তোমাৰ গোটেই প্ৰতিটো চেপ্টাৰৰ পৰা 15টা বা 20টা এমসিকিউ মই আলোচনা কৰিম এনালাইসিস কৰিম ভিডিওৰ জৰিয়তে তোমালোকে চাব পাৰিবা বুজি যাবা নিশ্চয় তোমালোকৰ 100% কমন পৰিব মই এই দুইটা প্ৰশ্ন ইম্পৰ্টেন্ট দিছিলো 15 নম্বৰত দুইটা প্ৰশ্ন আহিছে তো তোমালোকে চাই লোৱা এইটো ভাব সম্প্ৰসাৰণ এই কথাটো তোমালোকক মই ইম্পৰ্টেন্ট দিছিলো এই প্ৰশ্নটো আৰু আবেদন এখন তো এইটো আহিছে আৰু মই পৰিবেশ প্ৰদূষণটো কৈছিলো এইটো কমন পৰিছে মই চাৰিটা হেৰি ৰচনা কৈছিলো তাৰ ভিতৰত পৰিবেশ প্ৰদূষণটো আছিল আৰু বৈচিত্ৰ্য মই অসমৰ পৰা দুটা কুৱেশ্চন ডাইৰেক্ট কৈছিলো এই দুইটা আহিছে কুৱেশ্চন এই তোমাৰ 24 নম্বৰ কুৱেশ্চনটো লং কুৱেশ্চনটো মোৰ ইম্পৰ্টেন্ট দিয়া আছিল তোমালোকৰ এইটো কুৱেশ্চন আছিল এখিনি তোমালোকক মই লাষ্টত এটা কথা কৈ দিও মই মেথছৰ কাৰণে এটা ভিডিও আপলোড দিম এমসিকিউৰ প্ৰায় 250 এমসিকিউ তাত বুজাই কেনে ভিডিও আপলোড দিম তোমালোকে বুজি লৈ যাবা নিশ্চয় 100% মই বিশ্বাস দিছো মোক আহি কেনে তোমালোকে কমেন্ট কৰি জনাবা যে তোমাৰ কেইটা শুদ্ধ হৈছে মই ভাবো তোমালোকৰ 45টা এমসিকিউ তোমালোকৰ তাৰ পৰা কমন কৰি যাব থ্যাংক ইউ